এই মুহূৰ্তত জনাবলৈ এটা ব্ৰেকিং নিউজ লাহৰীঘাটৰ বলগুৰিৰ পৰা মোষ্ট ৱান্টেড চাইবাৰ অপৰাধী আটক লাহৰীঘাটত চাইবাৰ অপৰাধীৰ সম্পত্তি বিচাৰি অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ নেতৃত্বত আৰক্ষীৰ অভিযান উল্লেখ্য যে যোৱা নিশা মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ সমীৰণ বৈশ্যৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধী মুজামিল হুছেইনৰ বোৱালগুৰিস্থিত বাসগৃহত এইদৰে অভিযান চলায় কুখ্যাত চাইবাৰ অপৰাধী মুজামিল হুছেইনে পেছাত এজন ৰাজমিস্ত্ৰী আৰক্ষীৰ অভিযানত ওলাল এই বিশাল ব্যয়বহুল বাসগৃহটো ধৃত চাইবাৰ অপৰাধী মুজামিল হুছেইনৰ চাইবাৰ অপৰাধীজনে এক্সিছ বেংক আৰু আদিত্য বিৰলাৰ পৰা ভুৱা নথি পত্ৰ ব্যৱহাৰ কৰি বৃহৎ পৰিমাণৰ লোন লৈ আত্মসাৎ কৰে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত 28 লক্ষাধিক টকা আত্মসাৎ কৰাৰ তথ্য পোৱা গৈছে এই বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰি এইদৰে বিলাসী জীৱন যাপন কৰি আহিছে ধৃত চাইবাৰ অপৰাধীজনৰ পৰা আৰক্ষী এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয় ধৃত চাইবাৰ অপৰাধীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত চৰিফুলৰ বাসগৃহতো আৰক্ষীৰ অভিযান চলায় চাইবাৰ অপৰাধীয়ে অসৎ উপায়েৰে অৰ্জন কৰা সকলো সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে নিউজ টেক্স ৰিপৰ্ট ডেইলি 24 অপৰাধীৰ বিৰুদ্ধে অভিযান চলি আছে আৰু অকল যোৱা নিশা বুলি নহয় আমি এই 3 দিন কণ্টিনিউৱাছলি আমি ধৰি আছোঁ মৰিয়াবাৰীত বিগত দিনত 2টা আৰু যোৱাকালি আমি এইটো আছিল মুজামিল হুছেইন বিগত 1.5 বছৰ ধৰি পলাই আছিলে মাজতে আমি 2-3 বাৰ আমি ইয়াত অপাৰেশ্যন চলাইছিলোঁ কিন্তু পলাই যায় কাৰণ এই জানে এৰিয়াবিলাক তেনেকুৱা পথাৰ পানী আছে চ' আমি চাৰিওফালৰ ঘেৰা কৰিলে পলাই গৈছে কিন্তু আমি চাই আছিলোঁ তাৰ মুভমেণ্টবিলাক চাই মুজামিল হুছেইন আমি যোৱাকালি নিশা ধৰিছোঁ আৰু মুজামিল হুছেইন আচলতে এগৰাকী ৰাজমিস্ত্ৰী আছিল ৰাজমিস্ত্ৰীগৰাকীয়ে আজি 1.5 বছৰ 2 বছৰত যিটো আপোনালোকে দেখিলে আমি সববিলাক চাইছোঁ এইবিলাক তন্নতন্নকৈ নথি পত্ৰবোৰ পৰীক্ষা কৰি আছোঁ গাড়ী এখন আমি চিজ কৰিছোঁ তে আদিত্য বিৰলা আৰু এক্সিছ বেংকতে এতিয়ালৈকে 28 লাখ টকাৰ তেওঁলোকে ফ্ৰড কৰিছিলে 28 লাখ আৰু ইয়াত এটা ইম্পৰ্টেণ্ট কথা এইটোৱেই যে চৰিফুল যিজন আছে চৰিফুল ইছলাম আপোনালোকে সবেই জানে যাৰ ইতিমধ্যে আমি মাটি বাজেয়াপ্ত কৰিছোঁ চৰিফুল আৰু মুজামিল এই দুইজনে লগ লাগি পেলাই এই চাইবাৰৰ যিটো মেইন ফেক্টৰী ইয়াতে খুলিছিলে ফ্ৰড চৰিফুল মুজামিল আৰু এজন আছে ইহঁত 3জন আৰু আজাহৰুল চিৰাজুল এইবিলাকে লগ লাগি পেলাই ইয়াতে খুলিছিলে আৰু ইয়াৰ ইতিমধ্যে আমি বাকীকেইটাক এৰেষ্ট কৰি থলোঁ আৰু মুজামিলক আমি এৰেষ্ট কৰিছোঁ এতিয়া ৰিমাণ্ডত আমি ল'ম আৰু প্ৰাথমিক যিটো তদন্তত তাত দেখিলোঁ যে আমাৰ 28 লাখৰ আমি ইনভলভমেণ্ট পাইছোঁ আৰু আমি চাই আছোঁ আৰু নথি পত্ৰবিলাক আমি পৰীক্ষা কৰি আছোঁ মাটি বাৰী গাড়ী ঘৰ এইবিলাক আমি নতুন যিটো আইন মানে BNSS মতে সেইবোৰ জব্দ কৰি পেলাই অনাৰেবল কোৰ্টত আমি প্ৰেয়াৰ দিম যাতে এইবোৰ বাজেয়াপ্ত কৰা যায় আৰু এইবোৰ অকল এইজন ক্ষেত্ৰত নহয় বাকী যিবাৰ মোৰ চাইবাৰ মানে ফ্ৰড আছে সেইবিলাকৰো আমি এনেকৈ নথি পত্ৰবোৰ পৰীক্ষা কৰি আছোঁ যে অনাগত দিনত তেওঁলোকৰ বিৰুদ্ধে যিবিলাক মাটি বাৰী বা ঘৰ চৰ এনেকৈ আছিল সেইবিলাকো আমি চিজ কৰি পেলাই মানে চৰকাৰৰ ওচৰত দিব পৰা যায় নেকি সেইটো আমি তদন্ত মানে পৰীক্ষা কৰি আছোঁ 28 লাখ টকা কিছিল আৰু আছে নাই এতিয়ালৈকে আমি প্ৰথম যিটো পাইছোঁ এক্সিছ বেংকত 12 লাখ আৰু আদিত্য বিৰলাত 16 লাখ সেইটো আমাৰ ইমিডিয়েট আমাৰ যিটো হেৰি আছিলে দেখা গৈছে যি বৃহৎ অট্টালিকা বনাইছে বহুত টকাৰ দৰকাৰ নাই সেইটোত আমি কেনে এছেছমেণ্ট কৰি আছোঁ আমি যিখিনি কনচাৰ্ণ ডিপাৰ্টমেণ্ট আছে আমি তেওঁলোকক অনুৰোধ জনাম আমি অলৰেডি কথা বতৰা পাতিছোঁ ঘৰ চৰবিলাক চাব লাগিব আৰু গাড়ী অলৰেডি জব্দ কৰা হৈছে আৰু বাকী চাওঁ আৰু তদন্ত কি কয় কিবা থাকিলে আপোনালোকক জনাম